নমস্কাৰ 22 মে অৰ্থাৎ আজিৰ দিনটোৰ 5টা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথমটো বাতৰি 22 মেত সেলিব্ৰেট কৰা হয় ইন্টাৰনেশ্যনেল ডে ফৰ বায়োলজিক্যাল ডাইভাৰ্চিটি আৰু এইবাৰৰ থিমটো হৈছে এক্টিং লোকেলি ফৰ গ্লোবেল ইম্প্যাক্ট দ্বিতীয়টো বাতৰি প্ৰগতি 2026 ইয়াৰ ফুল ফৰ্মটো হৈছে Partnership of Regional Armies for the Growth and Transformation in the Indian Ocean Region এইটো এটা মিলিটাৰী এক্সাৰসাইজ হয় যেটো ইণ্ডিয়ান আৰ্মিয়ে হোষ্ট কৰিছে মেঘালয়ৰ উমৰৈত আৰু এই এক্সাৰসাইজটোত ইণ্ডিয়াৰ লগতে 12খন নেশ্যনে পাৰ্টিসিপেট কৰিব তৃতীয়টো বাতৰি দেশৰ ভিতৰতে কেৰালা হৈ পৰিছে প্ৰথমখন তেনেকুৱা ৰাজ্য যিয়ে নিজৰ কেবিনেটত আৰ্টিফিশিয়াল ইন্টেলিজেন্স পোৰ্টফলিও ক্ৰিয়েট কৰিছে আৰু এআই ফৰ্মেলি এছাইন কৰিছে এজ এ সেপাৰেট এডমিনিষ্ট্ৰেটিভ আইডেন্টিটি ইন দ্য গভৰ্ণমেণ্ট 4 নম্বৰটো বাতৰি ইণ্ডিয়াই লঞ্চ কৰিছে 167 crore rupeesৰ অৰুণাচল প্ৰদেশ কিৱি মিছন এই মিছনটোৰ সহায়ত অৰুণাচল প্ৰদেশক গ্লোবেল কিৱি হাব হিচাপে ট্ৰান্সফৰ্ম কৰা হ'ব আৰু আজি শেষৰটো বাতৰি ইণ্ডিয়ান নেশ্যনেল স্পেচ প্ৰমোশন এণ্ড অথৰাইজেশ্যন চেণ্টাৰে ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীসমূহক ট্ৰান্সফাৰ কৰিব ফুল টেকনলজি অফ পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল কাৰেণ্ট এফেয়াৰৰ বাবে ফলো কৰিবলৈ নাপাহৰিব ই কুহিপাত